পিগমেন্টেশন এটো এটা খুব ডাঙৰ প্ৰবলেম প্ৰায় সকলো লেডিজৰ 35 ৰ পৰা ওপৰৰ যিখিনি আছে তেওঁলোকৰ প্ৰায় পিগমেন্টেশন দেখা যায় আপুনি যদি এটো কেয়াৰফুলি ট্ৰিট নকৰে আৰু লগতে যদি ডায়েটটো ঠিকঠাক নকৰে তেতিয়াহলে আপোনাৰ পিগমেন্টেশন যাবলে খুব অসুবিধা এই প্ৰবলেমৰ সলভ কেতিয়াও নহয় আজি আমি পিগমেন্টেশন মেলাসমা যিকোনো ডাৰ্ক স্পট এবোৰৰ বিষয়ে কথা পাতিম ইয়াত মই 25 ডেজৰ এটা চ্যালেঞ্জ দিছো আৰু এটো খুব কেয়াৰফুলি ফলো কৰিব বুলি মই আশা কৰিলো যদি সিৰিয়াসলি ফলো কৰে এই কথাকিটা তেতিয়াহলে মই আপোনালোকক ক'ব পাৰিম এটা স্যাটিসফাই ৰিজাল্ট আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু যেতিয়া আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব আফটাৰ এণ্ড বিফৰ ফটো ক্লিক কৰিব আৰু আশা কৰো মই মোৰ ইনষ্টাগ্ৰামত সেই ফটো আপোনালোকে শেয়াৰ কৰিব ব্লেমিশেছ হাইপাৰপিগমেন্টেশন কোনো ডাৰ্ক স্পটত মই আজি যিখিনি কথা কম এই ৰিমেডিটোৱে খুব ভাল ৰিজাল্ট দিব এই ট্ৰিটমেন্টত আমি কনসেন্ট্ৰেট কৰিব লাগিব আমাৰ ভিতৰ আৰু বাহিৰ দুইটাতে মই আগে পিছেও আপোনালোকক কওঁ যদি আমি বাহিৰখনত অকল ট্ৰিটমেন্ট কৰি থাকো আমাৰ স্কিনতে যদি আমি অকল ট্ৰিটমেন্ট কৰি থাকো আৰু খোৱা বোৱাৰ প্ৰতি যদি আমি ধ্যান নিদিও তেতিয়াহলে আমি খুব বেটাৰ ৰিজাল্ট এটা ইয়াত দেখিবলৈ নাপাম ইয়াতো হে একে কথা আমি অকল বাহিৰৰ ট্ৰিটমেন্টৰ কথাই নকওঁ আমি ভিতৰৰ ট্ৰিটমেন্টৰ কথাও কম কি আপুনি খাব লাগিব আৰু কি এভয়েড কৰিব লাগিব স্কিনত কি লগাব হেতুটো মই কমেই দুটা মই ৰিমেডি দিম এটা হৈছে হোম ৰিমেডি আৰু এটা হৈছে হোম ৰেচিপি আপোনাৰ ঘৰতে আটাইগিটা বস্তু আছে আপুনি দুইটা বস্তু ধুনিয়াকৈ বনাই লব পাৰিব ফাৰ্স্ট কামটো কি কৰিব ফাৰ্স্ট কামটো আমি স্কিনখন ক্লিন কৰিম স্কিনখন ক্লিন এতিয়া কেনেকৈ কৰিব গাখীৰ কেঁচা গাখীৰ হলে খুবেই ভাল নহলে গৰম কৰা গাখীৰ হলেও হ'ব কপাহত গাখীৰ তিয়াই লব লৈ পেলাই মুখখন খুব ভালকে ঘুৰাই মাসাজ কৰিব তেনেকৈ কৰাৰ পিছত আপুনি অলপ দেৰি ৰাখি থৈ দিব যেতিয়া গাখীৰখিনি পুৰা শুকাই যাব মুখখনত যেতিয়া আপোনাৰ গাখীৰখিনি শুকাই যাব তেতিয়া আপুনি মুখখন ভালকে ধুই দিব নেক্সট আৰু এটা কথা হ'ব পাৰে আপোনাৰ গাখীৰ সুট নকৰিব পাৰে স্কিনত যদি গাখীৰটো সুট নকৰে তেতিয়াহলে মই এটা ফেস ওয়াশ আপোনাক ক্লিন কৰিবৰ কাৰণে এটা ফেস ওয়াশ DIY ফেস ওয়াশ দিছিলো মই বেসন আৰু হালধি হেতু যদি ভিডিও আপোনালোকে চোৱা নাই মই অকমান কৈ দিছো ক্লিনজাৰটো কেনেকৈ বনাব এক কাপ যদি আপুনি বেসন লয় তাতে 1 টিস্পুন হালধি লব হেখিনি ভালকৈ মিহলাই পেলাই এটা কন্টেনাৰত থৈ দিব যেতিয়া আপুনি ফেস ওয়াশ কৰিব তাৰে অলপমান লব আৰু দৈ লব আৰু যদি দৈটো কিবা কাৰণে দিগদাৰি হয় পানী লব লৈ পেলাই হেখিনি ভালকৈ মুখত গহি পেলাই সাফা কৰি মুখখন ওয়াশ কৰি দিব তেনেকৈ আপুনি মুখখন সাফা কৰিব তাৰ পিছত এটা ৰেচিপি আপুনি বনাব লাগিব সেই ৰেচিপিটো কেনেকৈ বনাব এটো এটা হাৰ্বেল আইস কিউব বনাব লাগিব হেতু কেনেকৈ বনাব হেতু এতিয়া মই কম আপোনালোকক এটা আলু লব আলুটো ভালকে গ্ৰাইন্ড কৰি পেলাই তাৰ জুসটো উলিয়াই লব তাত এড কৰিব 4 টিস্পুন গাখীৰ আৰু তাত মিহলাব 1 টিস্পুন নেমুৰ ৰস যদি আপুনি কিবা কাৰণে নেমুৰ ৰসটো ইউজ কৰিব নোৱাৰে লেমন এসেন্সিয়েল অইল হেতু আপুনি 10 ড্ৰপস তাতে ইউজ কৰিব লিকুৰেছ পাউডাৰ বা মুলেঠি পাউডাৰ মুলেঠি বা লিকুৰেছ পাউডাৰটো লব হাফ টিস্পুন এই গুটেই কিটা বস্তু ভালকে মিক্স কৰিব মিক্স কৰি পেলাই আইস ট্ৰেখনত দি পেলাই ফ্ৰিজ কৰিব মুলেঠি পাউডাৰটো আপোনাৰ স্কিনখন ইভেন টোন কৰিবলৈ সহায় কৰিব যিকোনো দাগত মুলেঠি পাউডাৰটোৱে খুব ভাল কাম কৰে আইস ট্ৰেখন ফ্ৰিজাৰত থব হেতু কমপ্লিট আইস হ'বলৈ দিব হেতু তাৰ পৰা দুটা বা তিনটা আইস উলিয়াই লব লৈ পেলাই স্কিনত ভালকৈ মাসাজ কৰিব এখন কাপোৰ যদি আপুনি লৈ হেতু বেটাৰ হয় পাতল কাপোৰ এখন দি আইস কিউবটো মেৰিয়াই লব লৈ পেলাই আপুনি স্কিনত মাসাজ কৰিব খুব ভালকে 2-3 মিনিট মাসাজ কৰিলে তাৰ পিছত আপুনি স্কিনখন নেচাৰেলি ড্ৰাই হ'বলৈ দিব তাৰ পিছত আপুনি মুখখন ধুই দিব ভালকে এই প্ৰসেসটো কৰিব আপুনি দিনটোত দুবাৰ মৰ্নিং এবাৰ কৰিব আৰু ইভিনিং এবাৰ কৰিব আৰু এইটো কৰিব লাগিব 25 ডেজৰ কাৰণে এই সময়খিনিত স্ট্ৰিক্টলি আপুনি কোনো কেমিক্যাল থকা প্ৰডাক্ট ইউজ নকৰিব স্কিনখনত ফেস ওয়াশ কৰিবৰ কাৰণেও ইউজ নকৰিব যিকোনো ময়শ্চাৰাইজাৰ সানস্ক্ৰিন এটো আপুনি চাব যাতে কেমিক্যাল বেস হ'ব না লাগে মুঠতে কেমিক্যাল থকা যিকোনো বস্তু আপুনি স্কিনখনত ইউজ নকৰিব এই সময়খিনিত ফেস যেতিয়া আপুনি ওয়াশ কৰিব তেতিয়া আপুনি গাখীৰেৰে ওয়াশ কৰিব পাৰে বা বেসন হালধিৰ যেটো পেক কৈছো মই হেতুৰে আপুনি ইউজ কৰিব এতিয়া এটা ইম্পৰ্টেন্ট কথা আপুনি স্কিনত সানস্ক্ৰিন লগাবই লাগিব সেই সানস্ক্ৰিনটো এতিয়া কি ইউজ কৰিব টেকৰ কুমকুমাদি সানস্ক্ৰিনটো আপোনালোকে ইউজ কৰিব তাতে কোনো ধৰণৰ কেমিক্যাল নাই
SPF 50 হয় আপুনি খুব সুন্দৰকে হেতু ইউজ কৰিব পাৰে এটো বনোৱা হৈছে কেটামান নেচাৰেল ইনগ্ৰেডিয়েন্টৰে এটা আছে আপোনাৰ কুমকুমাদি কুমকুমাদিটো হৈছে আপোনাৰ যেটো জাফৰানটো আছে মঞ্জিষ্টা আছে আৰু আছে গাজৰৰ গুটিৰ পৰা বনোৱা অইল এভাকাডো অইল ৰাসবেৰী অইল আৰু ভিটামিন ই এই গুটেই গিটা ইনগ্ৰেডিয়েন্টছ দি এই প্ৰডাক্টটো বনোৱা হৈছে আৰু এটো হৈছে SPF 50 কোনো হাৰ্মফুল কেমিক্যাল ইয়াতে নাই গতিকে আপুনি বিনা দিগধাই এটো বস্তু ইউজ কৰিব এটো এপ্লাই কৰিব প্ৰত্যেক 3 ঘণ্টা বা 4 ঘণ্টাৰ মুৰে মুৰে এই সানস্ক্ৰিনটো এপ্লাই কৰিব ৰ'দলৈ ওলাই যোৱাৰ 20 মিনিট আগতে সানস্ক্ৰিনটো লগাব দিনটোত 3 বাৰ ইউজ কৰিব ৰাতি বেডত যোৱাৰ আগতে মুখখন ভালকৈ সাফা কৰি কুমকুমাদি ফেস অইল ইউজ কৰিব এখিনতে মই আপোনালোকক কওঁ যিকিটা মোৰ প্ৰডাক্ট কৈছো আপোনালোকক কুমকুমাদি ফেস অইল কুমকুমাদি সানস্ক্ৰিন আৰু মঞ্জিষ্টা এই গুটেই গিটা বস্তু মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে ভিডিওটো কমপ্লিট নুসুৱাকৈ প্ৰডাক্টটো কোড পাম বুলি মোক খুধি থাকে মই যেতিয়া কিছুমান প্ৰডাক্টৰ কথা কওঁ আৰু যেতিয়া বুজি পাওঁ যে আপোনালোকৰ প্ৰডাক্টখিনি চাৰ্জ কৰিবলৈ অকমান দিগদাৰ হ'ব তেতিয়া মই মোৰ ভিডিওৰ তলত লিংক দি দিওঁ প্ৰডাক্টৰ কাৰণে সেই প্ৰডাক্ট আপোনালোকে লিংকত গৈ পেলাই বাই কৰি ল'ব পাৰে এতিয়া এভৰি নাইট কুমকুমাদি ফেস অইলটো দি তিনখন মাসাজ কৰি পেলাই আপুনি শুব এই অইলটো বেস্ট ফৰ হাইপিগমেন্টেশন and blemishes এতিয়া ইম্পৰ্টেন্ট এপ্ৰোচ আমাৰ ভিতৰখনৰ কাৰণে এতিয়া আমি কি খাব লাগিব আৰু কি এভয়েড কৰিব লাগিব হেতু জানোৱা হওক সুগাৰ চেনিটো একেবাৰে এভয়েড কৰিব ময়দাৰে বনোৱা যিকোনো বস্তু একেবাৰে নাখাব জাঙ্ক ফুড একেবাৰে নাখাব এইকেইটা বস্তু একদম এভয়েড কৰি দিয়ক এইকেইটা বস্তু আপোনাৰ প্ৰসেস দিনৰ কাৰণে নহয় গোটেই লাইফ টাইমৰ কাৰণে যদি এইকেইটা বস্তু এভয়েড কৰি দিয়ে হেলথত বহুত বেছি বেনিফিট পাব এতিয়া আপোনাক ইম্পৰ্টেন্টলি লাগিব ফ্ৰুটস যিকোনো দুটা ফ্ৰুটস দিনটোত আপুনি খাব প্ৰটিন খাব লাগিব আপুনি প্ৰটিনৰ কাৰণে দৈ ভেজিটেবলছ এবোৰ খাব লাগিব পানী বেছি পৰিমাণে খাব আৰু ডিনাৰ ৰাতি যি আমি আহাৰ খাওঁ হে আহাৰ 6টাৰ পৰা 7টাৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব ৰাতিপুৱা শুই উঠি খালি পেটত নেমু পানী গিলাস খাব তাত আপুনি মৌ মিহলাই নলব যদি আপুনি নরমাল পানীটোত নেমু খাবলে অসুবিধা হয় কেতিয়াবা কিছুমান প্ৰবলেম থাকিলে অসুবিধা হয় যেতিয়া আপুনি কুহুমিয়া পানীত নেমু ৰস মিহলাই খাব ডেইলি যিকোনো দুটা ফ্ৰুটস খাব এইখিনি বস্তুৱে আপোনাৰ ভিটামিন সি পৰিপূৰক কৰিব আৰু প্ৰটিন এগিটা ট্যাবলেট ফৰ্মত কেতিয়াও নলব যদি নেচাৰেল সোৰ্সৰ পৰা লয় খুবেই ভাল এতিয়া যি সকলৰ এই প্ৰবলেম বিলাক আছে হাইপাৰ পিগমেন্টেশন যিকোনো দাগৰ প্ৰবলেম আছে খুব সিৰিয়াসলি এই বস্তুখিনি ফলো কৰক আপোনালোকে 100% ৰিজাল্ট পাব বুলি মই ক'ব পাৰিম আৰু আফটাৰ এন্ড বিফৰ ফটো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজত শেয়াৰ কৰিব মই যিকিটা প্ৰডাক্টৰ কথা ইয়াত কলো আপোনালোকে অফলাইনতো পাই যাব পাৰে নহলে Amazon বা Flipkart যিকোনো সাইটত আপোনালোকে পাব এই বস্তুকিটা আৰু যদি কিবা কাৰণে প্ৰবলেম হয় তেতিয়া হলে মই লিংক দি দিছো ডেসক্ৰিপচনত লিংকৰ পৰা আপোনালোকে বাই কৰি লব পাৰে আৰু যদি কিবা কোৱেশ্চন থাকে ৰিগাৰ্ডিং দিস তেতিয়া হলে মোক মেইল কৰিব পাৰে বা কমেন্টত জনাব পাৰে হ্যাপি হেলদি আৰু বিউটিফুল হৈ থাকক মোৰ শুভেচ্ছা থাকিল